হেল্ল' গাইজ, মোৰ ইউটিউব চেনেল ডেইলি লাইফলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ গুৱাহাটী টু হাউলি। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া ট্ৰিপটো আৰম্ভ কৰাৰ আগতে বন্ধু দুজনক পালোঁ। এওঁলোকে একদম পূৰা খানচা আৰু এওঁলোকে পূৰা নাস্তা খোৱাত লাগি আছে, নাস্তা। আৰু বাই বাই বন্ধু দুজনক বাই বাই দি মই এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ হাউলিলৈ। এতিয়া ক'ৰবাত হোটেল এখনত ভাত কেইটামান খাই ল'ম। এতিয়া হোটেল এখন আহি পাই গ'লোঁ। এতিয়া হোটেলখনত সোমাম আৰু ভাত খাবৰ কাৰণে। এই আহি গ'লোঁ হোটেলত ভাত খাবৰ কাৰণে। এতিয়া হাত ধুই ল'লোঁ, পূৰা একদম চাফা কৰি ল'লোঁ হাত। কণীকে আজি কণী ভাত খাম। আৰু এয়া ভাত দি গ'ল দাদা এজনে। কণী অৰ্ডাৰ দিছোঁ, কণী আহি পাব এতিয়া। মই এতিয়া আৰম্ভ কৰি থাকোঁ আৰু এতিয়া ভাত খোৱা টাইমত কথা পাতিব নাপায়, সেইটো কাৰণে এতিয়া আৰম্ভ কৰি থাকোঁ। আৰু কণী আহি আছে। কণী বুলি ভাবিছিলোঁ, গোটা কণী। মই আমলেট বুলি ভবা নাই, ভাত খালোঁ, ভাত খাই এতিয়া ওলাম আৰু এতিয়া গৈ থাকিম আৰু হাউলিলৈকে। পানী খাই ল'লোঁ, খাই লৈ এতিয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ। মোৰ গাড়ীত তেল ভৰাব লাগিব আৰু এতিয়া মই পেট্ৰল পাম্পত গৈ আছোঁ। সেই আহি পাই গ'লোঁ পেট্ৰল পাম্প। এতিয়া তেলখিনি ভৰাই লওঁ গাড়ীত, তাৰপিছত গৈ থাকিম আৰু গাড়ী লাহে লাহে। এতিয়া পেট্ৰল পাম্পত তেলখিনি ভৰাই হৈ গ'ল। এতিয়া গৈ আছোঁ আৰু হাউলিলৈ। অকল হাউলিয়ে নহয়, বহুত জেগাৰ মাল আছে, মাল দি গৈ থাকিম আৰু হাউলিলৈকে। শৰাইঘাটৰ ব্ৰিজখন দেখা পালে মানে বিৰাট ভাল লাগে মনটো। এই গাড়ীখনে এক্সিডেণ্ট হৈছে, পূৰা চকা টকা খুলি গৈছে পিছফালৰ, সেইকাৰণে ইমান জাম হ'ল। পাই গ'লোঁ ৰঙিয়াৰ মাল খালী কৰিলোঁ। এতিয়া আকৌ গৈ আছোঁ নলবাৰী। গৈ আছোঁ আৰু আজি গাইজ এতিয়া বেলি বহিবৰে হ'ল। আজি কিমান দেৰি হয় কোনো ঠিক নাই আৰু। আজিতো নলবাৰীতে ইমান দেৰি হৈ গ'ল আৰু বৰপেটা ৰোড যাব আছে, হাউলি যাব আছে। মানে নলবাৰীতে এতিয়া মোটামুটি 6টা বাজি গ'ল। কি হ'ব গাইজ, এই গুদামৰ পৰা দেৰিকৈ ওলালে এনেকুৱা অৱস্থা হৈ যায়। গ্লাছখন ধুনীয়াকৈ মুচি লওঁ আগত, তাৰপিছত গৈ থাকিম আৰু গাইজ লাহে লাহে। আৰু ৰাতি হ'লে ভিডিঅ' কৰাও বহুত অসুবিধা হয়, সেইকাৰণে আৰু এতিয়া আৰু এনেকৈ দেখুৱাই গৈ থাকিম আৰু আপোনালোকক। আৰু এয়া হৈছে হাউলি ৰাসৰ লাইটৰ ডেক'ৰেশ্যন। তাতে কালিৰ পৰা আৰম্ভ হ'ব আৰু ৰাস। বহুত ডাঙৰ ডাঙৰ গেট বনাইছে ইয়াত, আৰু ভিতৰৰ দৃশ্যবিলাক দেখুৱাম আপোনালোকক সকলোকে, চাই থাকিব। ৰাসৰ মেইন মন্দিৰটো হৈছে এইটো, য'ত হালধীয়া লাইট জ্বলি আছে, সেইটোৱে হৈছে মেইন মন্দিৰটো। এতিয়া হাউলিত মাল নামা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ বৰপেটা ৰোড। বৰপেটা ৰোডত এই ৰিচিপিং এখন কৰিব লগা আছে, ৰিচিপিং কৰিম আৰু চিধা গুৱাহাটী গৈ থাকিম আৰু গাইজ, চাই থাকিব ভিডিঅ'টো। বৰপেটা ৰোডত খালী মাল নাছিলে, ইয়াতে এটাখন ৰিচিপিং কৰিব লগা আছিল, এতিয়া হৈ গ'ল। এতিয়া গৈ আছোঁ গাইজ গুৱাহাটী আৰু বৰপেটা ৰোড বাই বাই দিলোঁ, বাই। এতিয়া গোটেই মাল নমাই হৈ গ'ল আৰু কেইটামান চব দোকানৰ পৰা এটা দুটা পুৰণা টায়াৰ উঠাই ল'লোঁ। আৰু এতিয়া সেইবিলাক টায়াৰবিলাক চব গুদামলৈকে যাব। এতিয়া হোটেল এখন পাইছোঁ, চাহ একাপ খালে মনটো ভাল লাগিব আৰু গৈ আছোঁ হোটেললৈকে। আহি গ'লোঁ দোকানখনত আৰু আহি গ'ল নাস্তা গাইজ। এতিয়া খাম আৰু এতিয়া দাদাক চাহ বনাব দিছোঁ, চাহ বনাই আছে আৰু লগত এই বন্ধুসকল আছে। সেই বুন্দিয়াই বুজাই পূৰা পেট ভৰাই খাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ গুৱাহাটীলৈ। ইমান ডাঙৰ ডাঙৰ গাঁত, জেগাত ইমান ডাঙৰ ডাঙৰ গাঁত আছে গাইজ। এইবাৰ নলবাৰী ৰাসত একদম পূৰা ৰাম মন্দিৰ নিৰ্মাণ, আৰু এইফালে আছে কেদাৰনাথ মন্দিৰ, আৰু এইফালে একদম গেটটোতো আৰু ধুনীয়াকৈ বনাই সজাই থৈছে একদম ধুনীয়াকৈ। এইবাৰ একদম নলবাৰী ৰাস একদম ফাটাফাটি হ'ব আৰু আহিম বাৰু ৰাস দেখুৱাবৰ কাৰণে আপোনালোকক সকলোকে, চাই থাকিব। আৰু বৰপেটা ৰোডৰ পৰা ঘূৰি আহি গুৱাহাটী পাই গ'লোঁ গাইজ। আৰু গাইজ এয়া এই বন্ধুজন ৰঙিয়াত ছিগনেল দিছিল, ৰঙিয়াৰ পৰা উঠাই লৈ আহিলোঁ গুৱাহাটীৰ কাৰণে, লৈ আহিলোঁ তেওঁক। আৰু মোৰো অলপ ভাল লাগিল, তেওঁৰ লগত কথা বতৰা পাতি আহি আছোঁ। মই ভাল পালোঁ, কাৰণ দাদাক লগ পালোঁগৈ, ঘৰতক ছিগনেল দিছিলোঁ, কোনো ৰখা নাই। দাদাকে ৰখিলে, সেইটো কাৰণে বহুত দাদাৰ কাৰণে ধন্যবাদ। পাই গ'লোঁ মালিগাঁও। এই দাদাজনক মানে ইয়াতে নমাই দিম আৰু বন্ধুজনক। ঠিক আছে, মই কামাখ্যা ষ্টেচন পালোঁ, দাদাজনক বহুত ঠিক আছে, হ'ব একো নাই। মানুহ সদায় বিপদ আপদ আহে, ঠিক আছে হ'ব। ড্ৰাইভাৰ আজি ট্ৰিপটো ইমানতে সমাপ্ত কৰি দিলোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।